আপোনালোক ক'লৈ গৈ আছে? ছাৰ আমি ভৈৰৱী মন্দিৰলৈকে গৈ আছিলোঁ। আপুনি আপোনালোকক খুন্দিয়াই থৈ যোৱা বাইকখনৰ নম্বৰটো নোট কৰিছিল নেকি? নাই ছাৰ, কৰা নহ'ল ছাৰ। বাইকখনে আমাক কিমান জোৰে খুন্দুৱাই থৈ গ'ল মই একো ধৰিবই নোৱাৰিলোঁ ছাৰ। আৰু খুন্দাটো লগাৰ পাছত মই এফালে চিটিকি পৰিলোঁ, হয়, আৰু মণিষা এফালে চিটিকি পৰিল। আৰু ছাৰ সিহঁতে মণিষাৰ গাৰ ওপৰেৰে বাইকখন চলাই গৈছিল। ৰ'ব এতিয়া প্লিজ কন্দা কথাখন নকৰিব, অলপ ধৈৰ্য ধৰক। আমি এতিয়াই এক্সিডেণ্ট স্পটলৈ যাব লাগিব। ব'লক ছাৰ। ঠিক আছে ব'লক। তাইৰ নিথৰ দেহটো তাতেই পৰি আছে ছাৰ। মই তেনে চুচৰি বাগৰি আহি আপোনালোকৰ ওচৰ পালোহি ছাৰ। ব'লক। আপুনি যাব পাৰিবতো আমাৰ লগত? পাৰিম ছাৰ। ঠিক আছে চৌধুৰী ছাৰ। ব'লক এপাক RGB ৰোডৰ পৰা আহোঁ। ৰ'ব আপুনি নুচুব, মই কৈছোঁ না নুচুব। আপোনালোক কোনফালৰ পৰা আহি আছিল? আমি এইফালৰ পৰা আহি আছিলোঁ। আৰু বাইকখনো খুব জোৰে এনেকৈয়ে আহি আছিল। ঠিক আছে চৌধুৰী, হয় ছাৰ। ডেড বডিটো পষ্টমৰ্টেমৰ ব্যৱস্থা কৰক। ঠিক আছে ছাৰ, মই এম্বুলেঞ্চক খবৰ দিছোঁ, আহি পাব এতিয়া। অ'কে নেওগ, আপুনি আমাৰ লগতে ব'লক, আপোনাৰ ফাৰ্ষ্ট এইডৰ ব্যৱস্থা কৰি দিওঁ। নাই নালাগে। নাই আপুনি চিন্তা কৰিব নালাগে, আমি ছাৰ, আছোঁ। মই এওঁক ঠিক আছে ব'লক। প্ৰথমতে সাধাৰণ এক্সিডেণ্ট যেন লগা এই ঘটনাটোৱে পাক সলালে তেতিয়া যেতিয়া এক্সিডেণ্টত মৃত্যু হোৱা মণিষাৰ পষ্টমৰ্টেম ৰিপৰ্ট পুলিচৰ হাতত পৰিল। পষ্টমৰ্টেম ৰিপৰ্ট মতে মণিষাক এক্সিডেণ্টৰ পূৰ্বে ডিঙিত চেপি হত্যা কৰা হৈছিল। ৰিপৰ্টটো পায়ে পুলিচৰ সন্দেহ হ'ল মণিষাৰ বৰ্জনাক কবিন নায়কৰ ওপৰত, আৰু তদন্ত আগবঢ়াবলৈ পুলিচ তেওঁৰ ঘৰলৈ গ'ল। আপুনি কৈছিল যে এখন তীব্ৰবেগী বাইকে পাছফালৰ পৰা খুন্দিওৱাত আপোনাৰ ভাই বোৱাৰীৰ মৃত্যু হৈছিল আৰু বাইকখন গাৰ ওপৰেৰে পাৰ হৈ গ'ল। আপুনি চিটিকি পৰিছিল। হয়, আপোনালোকতো মোৰ লগত ঘটনাস্থলীলৈ গৈছিল, আপোনালোকে নিজেই দেখিছে। নিশ্চয় আমিও তাকে দেখিছিলোঁ, যিটো আপুনি আমাক দেখুৱাব খুজিছিল। কিন্তু যিটো দেখা গ'ল সেইটো সত্য নহ'বও পাৰে মিষ্টাৰ নেওগ। মানে আপুনি কি ক'ব বিচাৰিছে? মই ধৰিব পৰা নাই। আপোনাৰ ভাই বোৱাৰীৰ পষ্টমৰ্টেম ৰিপৰ্টত এইটো কথা স্পষ্টকৈ ওলাই পৰিছে যে এক্সিডেণ্টৰ আগতে তেওঁক কোনোবাই ডিঙি চেপি হত্যা কৰিছিল। কি? এইটো কেনেকৈ সম্ভৱ? সেইটো আপুনিহে জানিব মিষ্টাৰ নেওগ, কাৰণ মণিষাক ভৈৰৱী মন্দিৰলৈ লৈ গৈছিল আপুনি, আৰু এক্সিডেণ্টৰ খবৰটো আমাক দিবলৈ আহিছিল আপুনি। আপুনি কি কৈছে মই একো ধৰিব পৰা নাই। মোৰ মগজুৱে কাম নকৰা হৈছে। সকলোখিনিয়ে ধৰিব পাৰিব মিষ্টাৰ নেওগ, কেৱল আপুনি আমাৰ লগত থানালৈ গ'ল, তাতেই আপুনি সকলোখিনি ক্লিয়াৰলি ধৰিব পাৰিব, আৰু আপোনাৰ মগজুৱেও কাম কৰিবলৈ আৰম্ভ কৰিব। তাৰমানে আপুনি কি ক'ব বিচাৰিছে? মই মণিষাক হত্যা কৰিছোঁ? হা? আমি ক'ব বিচৰা নাই যে আপুনি মণিষাক হত্যা কৰিছে। আচলতে আমি এক প্ৰকাৰ চিয়ৰ যে আপুনিয়ে মণিষাক হত্যা কৰিছে। নাই দাদাই কেতিয়াও এনে কাম কৰিব নোৱাৰে। আপুনি এই ক্ষেত্ৰত একো নকয় নেকি মিছেছ নেওগ? মই কি ক'ম? আৰু এটা কথা মিষ্টাৰ নেওগ, আপোনাৰ ভাইটি মানে মণিষাৰ হাজবেণ্ড জীৱিত আৰু ইয়াতে থাকোঁতেও আপুনিহে মণিষাক ভৈৰৱী মন্দিৰলৈ কিয় লৈ গৈছিল, আৰু আপোনাৰ পত্নী কিয় নিনিলে? মানে মোৰ হাতত সময় নাছিল, সেইবাবে দাদাই তেওঁক লৈ গৈছিল। আগতেও কেতিয়াবা দাদাই লৈ যায়। ইয়াত সন্দেহ কৰিবলগীয়া কি কথা আছে ছাৰ? বাৰু, কিন্তু মণিষাৰ লগত আপুনি কিয় নগ'ল মিছেছ নেওগ? মোৰ গা ভাল নাছিল, সেইবাবে নগ'লোঁ। অ'কে মিষ্টাৰ নেওগ, আপোনাক আমি বহুত কথা সুধিবলগীয়া আছে, সেইবোৰ থানাত সুধিম। আপুনি আমাৰ লগত থানালৈ ব'লক। কি? চৌধুৰী এখেতক লৈ আহক। ইন্সপেক্টৰ, আপোনালোকে ভুল কৰিছে, মই নিৰ্দোষী। যতীন, তহঁতে
আহক মই সঁচাকৈ নিৰ্দোষী ইন্সপেক্টৰ। মই পুলিচে সোধপোছ কৰাৰ পাছত কবিন নেওগক থানালৈ লৈ আহে আৰু বহু সময় জেৰা কৰাৰ পাছতো যেতিয়া তেওঁ সত্যটো নক'লে তেওঁৰ ওপৰত 3rd ডিগ্ৰী এপ্লাই কৰিলে আৰু 3rd ডিগ্ৰী এপ্লাই কৰাৰ লগে লগে তেওঁ এটা এটাকৈ সকলো সঁচা কথা স্বীকাৰ কৰিলে। শুনক মিষ্টাৰ নেওগ, আপুনি এতিয়াও যদি সঁচা কথা নকয় তেন্তে আপোনাক আৰু টৰ্চাৰ কৰিবলৈ বাধ্য হ'ম। গতিকে সোনকালে আচল কথাবোৰ কৈ পেলাওক। সন্তান, মোক এটা সন্তান লাগিছিল। যিকোনো প্ৰকাৰে মোক এটা সন্তান লাগিছিল। এটা সন্তানৰ অভাৱৰ কাৰণে মই প্ৰায় বলিয়াৰ দৰে হৈ পৰিছিলোঁ। ববিতা আৰু মোৰ বিয়া হ'বৰ 10 বছৰমান হৈ গৈছিল। তাৰ পাছতো আমাৰ এটা সন্তান নহ'ল। সকলো আছিল, টকা পইচা ধন মোৰ সকলো আছিল, কিন্তু এটা সন্তানৰ অভাৱে মোক খুলি খুলি খাইছিল। নিজকে মোক বৰ নিঃস্ব যেন লাগিছিল। সন্তান এটা পাবৰ কাৰণে সকলো প্ৰকাৰে মই চেষ্টা চলাইছিলোঁ, সকলো প্ৰকাৰে চেষ্টা চলাইছিলোঁ, কিন্তু নাই, মই নাপালোঁ। সন্তান এটা মই নাপালোঁ। আৰু সেই বিষয়ে ববিতাৰ লগত মোৰ তৰ্ক বিতৰ্কও হৈছিল। হেৰা, শুনাচোন, শুনি আছোঁ, কোৱা। পৰহিলৈ মামনিৰ ছোৱালীজনী বাৰ্থডে। তাই আজি দিনত আহি নিজে মাতি থৈ গৈছে। যাবই লাগিব, কিন্তু নগ'লে তাই বৰ বেয়া পাব। কি হ'ল, তুমি মুখেৰে একো নামাতিলা যে? মাতিবলৈ আৰু কি আছে? আমাৰ নিজৰে এটা সন্তান নাই, আৰু বেলেগৰ সন্তানৰ বাৰ্থডে খাই ফুৰিবলৈ তোমাৰ লাজ নালাগিব পাৰে, মোৰ কিন্তু লাজ লাগে। ইয়াত লাজ পাবলগীয়া কিটো আছে? সকলোৱে জানে আমাৰ যে সন্তান নাই, আৰু সন্তান নহ'ল বুলিয়ে আমি ঘৰৰ ভিতৰতে সোমাই থাকিমনে? সন্তান নোহোৱাটো পাপ নেকি? ভগৱানে দিয়া নাই যেতিয়া, হোৱা নাই, তাতে আমি কি কৰিব পাৰোঁ? বাহ, কথা হ'লে বৰকৈ ক'ব পাৰা। হা, সিমান কথা জনা জ্ঞানী মহিলা তুমি। আজিলৈকে তুমি মোক এটা সন্তান দিব নোৱাৰিলা। কি হ'ল, এতিয়া মুখৰ মাত হেৰাল নেকি? আমাৰ সন্তান নোহোৱাটো কেৱল মোৰ দুখৰ বাবে নহয় কবি। তেনেহ'লে কি মোৰ দুখৰ কাৰণে? তোমাৰ যদি নিজৰ ওপৰত ইমানেই বিশ্বাস আছে, তেনেহ'লে আন এজনী ছোৱালী বিয়া কৰাই আনি তুমি নিজকে প্ৰমাণ কৰি নোচোৱা কিয়? দৰকাৰ হ'লে মই তাকেই কৰিম। কি কৰিবা, কি কৰিবা তুমি মোক? মই আৰু তোমাক একো নকওঁ। তোমাৰ যি মন যায় তুমি তাকে কৰা। তোমাৰ মোক কিবা কোৱাৰ অধিকাৰ থাকিলেহে ক'বা। মনিষা, হা? শুনাচোন, এইখিনি আমাৰ যোৱা মাহৰ একে ট্ৰেডাৰ্ছৰ লগত থকা লেনদেন, বুজিলা? তুমি ভালকৈ হিচাপ কৰি বহীত তুলি থবা। হা, হ'ব দিয়ক, মই কৰি দিম। আৰু এটা কথা, মই ঘৰলৈ যোৱাৰ আগতে আজি তোমালোকৰ ঘৰৰ ফালে যাম, কাম এটা আছে। তুমি মোৰ লগতে ঘৰলৈ যাব পাৰিবা। হ'ব দিয়ক গোবিন্দ দা। যতীন, যতীন, দাদা। শুন, মই আজি বেলেগ এফালে যাম, তই বাছেৰে ঘৰলৈ যাবি, বুজিছ? ঠিক আছে গোবিন্দা, কোনো কথা নাই, মই বাছেৰে গুচি যাম। আৰু শুনচোন, তই মোৰ কাৰণে ৰজনীগন্ধাৰ পেকেট এটা লৈ আগৈ যা। ঠিক আছে। মনিষাই আমাৰ তাত কাম কৰাৰ এবছৰমান হৈছিল। আমি দুয়ো লাহে লাহে কাষ চাপিব ধৰিলোঁ। মই তাইক ভাল পাবলৈ ধৰিলোঁ, তাইও মোক। আমি কাষ চাপি গ'লোঁ। মই তাইৰ অভাৱ পূৰণ কৰিব ধৰিলোঁ, আৰু তাইও মোৰ অভাৱবোৰ পূৰণ কৰিব বুলি মই আশা কৰি থাকিলোঁ। তাইক মই বিয়া কৰাম বুলিও কথা দিলোঁ। এই যতীন মোৰ কোনো নহয়। সি আমাৰ ঘৰত কাম কৰা ল'ৰা, দোকানত কাম কৰিছিল। মোৰ কোনো সঠিক সন্তান নথকাৰ কাৰণে তাক মই মোৰ ভাই পাতি লৈছিলোঁ। সি মোৰ একান্ত বাধ্য। মই তাক যি কওঁ
আখৰে আখৰে তাক পালন কৰে, কোনো প্ৰশ্ন নকৰে। পিছত সিও মোৰ আৰু মনিষাৰ সম্পৰ্কৰ কথা লাহে লাহে জানিব ধৰিলে। আমাৰ যে দোকানত কাম কৰে মনিষা, মই তাইৰ কথা ভাবিছোঁ। ছোৱালীজনী অৱশ্যে বেয়া নহয়, আমাৰ যতীনৰ লগত মিলিব। অঁ, বঢ়িয়া মিলিব, একদম তোমাৰ পাভযোৰা হ'ব। গোবিন্দা, কোৱা মনিষা। মই এটা কথা ভাবিছোঁ। কি কথা? মানে আমি এনেকৈ লুকাই লুকাই প্ৰেম কৰি থকাতকৈ বিয়াখন পাতি পেলোৱাই ভাল হ'ব নেকি? নে কি কোৱা? কথাটো হয়, কিন্তু মোক অকণমান সময় লাগিব। তাতে এইখন মোৰ দ্বিতীয় বিবাহ। মোৰ ঘৰত মোৰ প্ৰথমা পত্নী আছেই, গতিকে গোটেই কথাবোৰ মিলাবলৈ মোক অকণমান সময় লাগিব। কিমান সময়? মই আৰু এনেকৈ ৰৈ থাকিব নোৱাৰোঁ দেই। আহা, তুমি খং কৰিছা কিয়? মুঠৰ ওপৰত তুমি চিন্তা নকৰিবা, মই তোমাক মোৰ ঘৰলৈ নিজৰ কৰি নিমেই। কিন্তু কেতিয়া আৰু কিমান দিন ৱেইট কৰিব লাগিব? অতি সোনকালে। তুমি আৰু বেছি দিন অপেক্ষা কৰিব নালাগে। সঁচা? সঁচা। কবিতা, মই কথা এটা ভাবিছোঁ। কি? আমাৰতো ল'ৰা ছোৱালী নহ'লেই, গতিকে মই ইয়াৰ মানে যতীনৰ বিয়াখনকে পাতি দি ভতিজা ভতিজীৰ মুখ চাওঁ, নে কি কোৱা? খুব ভাল হ'ব। যতীন, তুমি কি কোৱা? নে ক'ৰবাত আকৌ মনে মনে ছোৱালী তোৱালী ঠিক কৰি থৈছা? নাই নাই, মোৰ সেইবোৰ একো নাই। আৰু আপোনালোকে মোক নতুন জীৱন দিছে, গতিকে মোৰ জীৱনৰ যিকোনো সিদ্ধান্ত আপোনালোকে ল'ব পাৰে, মোৰ একো ক'বলগীয়া নাই। পিছে কবিন, ছোৱালী এজনীওতো প্ৰথমে চাব লাগিব। ছোৱালী মই চাই থৈ দিছোঁ। কোন? আমাৰ যে দোকানত কাম কৰে মনিষা, মই তাইৰ কথা ভাবিছোঁ। ছোৱালীজনী অৱশ্যে বেয়া নহয়, আমাৰ যতীনৰ লগত মিলিব। অঁ, বঢ়িয়া মিলিব, একদম তোমাৰ পাভযোৰা হ'ব। তুমি তাইক কথাটো সুধিছিলা নেকি? এতিয়ালৈকে নাই সোধা, কিন্তু 2 এদিনতে সুধিম। আৰু চোৱা, তাই যদি হা কয়, তুমি আৰু মই এদিন সিহঁতৰ ঘৰলৈকে গৈ একেবাৰে বিয়াখন ঠিক কৰি পেলাম। ঠিক আছে। পিছে যতীন, ছোৱালীজনী তোমাৰ পচন্দ হৈছেনে নাই? অঁ, আপোনালোকৰ পচন্দই মোৰ পচন্দ, মোৰ একো ক'বলগীয়া নাই। কবিনে সমাজত তাৰ মান সন্মান অটুট ৰাখিবলৈ মনিষাক নিজে বিয়া কৰোৱাৰ পৰিৱৰ্তে তাৰ তুলনীয়া ভায়েক যতীনৰ সৈতে বিয়া কৰাই নিয়াৰ প্ৰস্তুতি চলায়। এই অদ্ভুত পৰিকল্পনাৰ কথা শুনি মনিষা জাঙুৰ খাই উঠে। কি? তুমি বলিয়া হৈছা নেকি? হা, প্ৰেম কৰিম তোমাৰ লগত, বিয়াৰ সপোন দেখিম তোমাৰ লগত, কিন্তু বিয়া পাতিম তোমাৰ ভাইটিৰ লগত? চোৱা মনিষা, মোৰ প্ৰস্তাৱটো চিধাকৈ চালে তোমাৰ তেনেকুৱাই লাগিব, কিন্তু কথাটো তুমি দকৈ ভাবি চালে তুমি মোৰ ভুল হোৱা বুলি ক'ব নোৱাৰা। তোমাৰ প্ৰস্তাৱটো ভুলৰ বাহিৰে আৰু কি? এইটো এটা অদ্ভুত আৰু অসম্ভৱ কথা, 100% ভুল কথা এইটো। চোৱা মনিষা, আমি এজনে আনজনক ভাল পাওঁ, পাওঁ। এজনে আনজনক এৰি থাকিব নোৱাৰোঁ, গোটেই জীৱন আমি একেলগে কটাব বিচাৰোঁ। নিশ্চয় বিচাৰোঁ, প্ৰত্যেক প্ৰেমিক প্ৰেমিকাই বিচাৰে। আৰু সেইবাবে মই এই সিদ্ধান্ত লৈছোঁ। সেইবাবে? সেইবাবেই। চোৱা মনিষা, মই যদি তোমাক মোৰ পত্নী কৰি নিওঁ, মোৰ প্ৰথমা পত্নীয়ে অসুবিধাত পেলাব। তেওঁ কথাটো ইমান ইজিলি মানি নল'ব। কোৰ্ট কাছাৰীত দৌৰি থাকোঁতেই আমাৰ বহুদিন যাব, আৰু তেতিয়ালৈকে তুমি বিয়া হোম বুলি ৰৈ থাকোঁতেই যাব, যিটো তুমি কৰিব নিবিচাৰা। আৰু তেনেকুৱাতে যদি তোমাৰ ঘৰৰ ফালৰ পৰা তোমাৰ কাৰণে দৰা এজন উলিয়াই তোমাক বিয়া দি দিয়ে, তেতিয়া ক'ত থাকিব আমাৰ একেলগে জীৱন কটোৱাৰ সপোন? আৰু চোৱা, যতীন নামতহে তোমাৰ হাজবেণ্ড, সি তোমাৰ লগত একো নকৰে নহয়। মই তাক গোটেই কথাখিনি কৈছোঁ, সি মোৰ প্ৰস্তাৱ মানি লৈছে। মই যেনেকৈ ক'ম সি ঠিক তেনেকৈয়ে কাম কৰিব। সি মোৰ কথা কেতিয়াও অমান্য নকৰে। কিন্তু কোনো কিন্তু নাই মনিষা, তুমি মোৰ প্লেন মতে কাম কৰিলে সমাজত আমাৰ কোনো ধৰণৰ বদনাম নহয়, আৰু সমাজৰ দৃষ্টিত আমি দুয়ো পতি পত্নী নোহোৱাকৈও পতি পত্নীৰ দৰে জীৱন কটাব পাৰিম। মোৰ কিন্তু বৰ ভয় লাগিছে পাই। আহা, ভয় কৰিবলৈ কিটো আছে? মই কৈছোঁ নহয়, চব ঠিক হৈ যাব।
প্ৰথমতে কেইদিনমান মিলাওঁতে অলপ সময় লাগিব তাৰপাছত চব ঠিক হৈ যাব তুমি মাত্ৰ মই তোমাক যি ধৰণে ক'ম সেইমতে কাম কৰি যাবা বুজিছা মই তাইক যেনে তেনে বুজাই বঢ়াই মোৰ প্ৰস্তাৱটোত মান্তি হ'বলৈ ৰাজি কৰালোঁ শেষত তাই মান্তি হ'ল আৰু এমাহৰ পিছত মনিষা আৰু যতীনৰ বিয়া হৈ গ'ল তাই আমাৰ ঘৰলৈ বোৱাৰী হৈ আহিল কিন্তু সেইটো সমাজৰ দৃষ্টিতে কেৱল তাই বোৱাৰী হৈ অহাৰ এসপ্তাহৰ পিছত মনিষা আৰু মই প্ৰায় মুকলিকৈ মিলা মেচা আৰম্ভ কৰিলোঁ কথাবোৰ লাহে লাহে মোৰ পত্নী ববিতাই গম পাব ধৰিলে কিন্তু তেওঁৰ অক্ষমতা আৰু মোৰ সুখৰ কাৰণে তেওঁ মনে মনে থাকিল আৰু যতীনেতো আগৰে পৰা কথাবোৰ জানেই আহিলা আহিলোঁ তোমাক এৰি মই জানো তাত টোপনি মাৰি থাকিব পাৰিম বাদ দিয়াহে তোমাৰ মৰম কিমান বুজিলোঁ দিয়া মই নিজে বিয়া কৰা অনাৰটো সাহসে নহ'ল আহা কিয় তেনেকৈ কৈছা চোৱা নামতহে মই তোমাক তালৈ বিয়া কৰাই আনিলোঁ কামততো তুমি মোৰ ঘৈণী তথাপিও এইবোৰ আজিকালি মোৰ ভাল নলগা হৈছে কিমান আৰু এনেকৈ নাটক কৰি থাকিম কিবা এটা কৰা তুমি মোক মাত্ৰ এটা সন্তান দিয়া চব ঠিক হৈ যাব এই নাটক আৰু তুমি কৰি থাকিব নালাগে সঁচাটো সঁচা সি ক'লে যিয়ে শুদ্ধ অন্তৰেৰে গৈ সেই মন্দিৰটোত সেৱা আগবঢ়ায় তেওঁ হেনো যিটো বিচাৰে সেইটোৱে লাভ কৰে খুব জাগ্ৰত মন্দিৰ হেনো আৰু সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত সেই মন্দিৰটোৰ খুব নাম আছে বহুতে তালৈ গৈ হেনো সন্তান লাভ কৰিছে এনেকৈ চলি আছিলে অদ্ভুত সম্পৰ্কটো কিন্তু 2 বছৰ পাছতো যেতিয়া মনিষা সন্তান সম্ভৱা নহ'ল কবিনৰ মগজে কাম নকৰা হৈ গ'ল সি বিভিন্ন ধৰণৰ চিকিৎসা বেজালি পূজা অৰ্চনা কৰিলে কিন্তু ফল নধৰিলে সি ইমানখিনি পৰিকল্পনা কৰিছিল কেৱল এটি সন্তান প্ৰাপ্তিৰ বাবে আৰু যেতিয়া তাৰ এই আশাটো পূৰণ নহ'ল সি চৰম হতাশাত ভুগিবলৈ আৰম্ভ কৰিলে আৰু তলে তলে মনিষাৰ প্ৰতি তাৰ এক অচিনা খং আৰু ক্ষোভ জমা হ'বলৈ ধৰিলে আৰু তেতিয়া আৰম্ভ কৰিলে সি এক নতুন পৰিকল্পনা মনিষা যোৱা পৰহি মই এজন বন্ধুক লগ পালোঁ পুৰণি বন্ধু সি মোক এটা মন্দিৰৰ কথা ক'লে কি ক'লেনো তেওঁ সি ক'লে যিয়ে শুদ্ধ অন্তৰেৰে গৈ সেই মন্দিৰটোত সেৱা আগবঢ়ায় তেওঁ হেনো যিটো বিচাৰে সেইটোৱে লাভ কৰে খুব জাগ্ৰত মন্দিৰ হেনো আৰু সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত সেই মন্দিৰটোৰ খুব নাম আছে বহুতে তালৈ গৈ হেনো সন্তান লাভ কৰিছে মই ভাবিছোঁ আমি দুয়ো গৈ এদিন সেই মন্দিৰটোত দৰ্শন কৰোঁ নেকি খুব ভাল হ'ব
কেতিয়া যাবা কোৱা? অহা দেওবাৰে যাম। আমাৰ দোকানো বন্ধ থাকিব। ঠিক আছে তেতিয়াহ'লে মই কাইলৈ শৰাই এভাগৰ ব্যৱস্থা কৰিম। উম। কি নাম বুলি ক'লা মন্দিৰটোৰ? ভৈৰৱী মন্দিৰ। আৰু সেই দেওবাৰে তাইক মই সেই ভৈৰৱী মন্দিৰলৈ লৈ গ'লোঁ আৰু তাতে তাইক মই ব'লা আমি এইফালে অকণমান খোজকাঢ়ি যাব লাগিব ব'লা। আৰু তাৰপাছত মই ইয়ালৈ আহিলোঁ ছাৰ। মই বহুত পাপ কৰিলোঁ ছাৰ। মই পাপী, মই মহাপাপী ছাৰ। এটা সন্তানৰ আশাত মই পাপ কৰিলোঁ ছাৰ। মোক শাস্তি দিয়ক ছাৰ। অদ্ভুত আশা আৰু অদ্ভুত পৰিকল্পনাৰ ফল এনেকুৱা বিষময়ে হয়। প্ৰত্যেক সম্পৰ্কৰ নিজা বৈশিষ্ট্যতা আছে। সেই বৈশিষ্ট্যতাক আঘাত কৰি সেই সম্পৰ্কক নতুন ৰূপ দিবলৈ যোৱাটো এটা মাৰাত্মক ভুল, যিটো ভুল কবিনে কৰিলে। মনীষা হত্যা কৰাৰ অপৰাধত তেওঁ বৰ্তমান জেলত। আকৌ এটা সত্য কাহিনী লৈ পৰৱৰ্তী খণ্ডত আপোনালোকৰ সন্মুখত আকৌ উপস্থিত হ'ম। টিল দেন ষ্টে এলাৰ্ট, ষ্টে ছেফ।